Hey guys, দুটা মছলা বক্স আনিছিলোঁ অনলাইনৰ পৰা মানে এইটা হৈছে কম্বো হয় আৰু এনেকুৱা বক্সবোৰ আপোনালোকে অফলাইনতো পাই যাব বাৰু কিন্তু অফলাইনত এটা দামেই বহুত হয় মই এই দুইটা কম্বো হিচাপত আনিছিলোঁ 120 টকাত ভাবকচোন 120 টকাত এনেকুৱা মছলা বক্স দুটা আনিছোঁ কম্বো প্ৰাইচত অনলাইনত আচলতে সব বস্তুৱে বহুত কমতে পায় আৰু দুটা আনিছোঁ মানে এটা হোটেলৰ কাৰণে আৰু এটা ঘৰৰ কাৰণে আৰু ঘৰৰ থকাটোতো মই মছলা ভৰাই থৈছোঁ বহুত ধৰে দেই এয়া চাওকচোন মছলা মই ভৰাই থৈছোঁ মানে ইউজ কৰি আছোঁ যিহেতুকে আৰু যিটো দোকানৰ কাৰণে আনিছোঁ সেয়া মানে থৈ দিছোঁ কাইলৈ অপেনিং হ'ব তাত ইউজ কৰা হ'ব আৰু এনেকুৱা মছলা বক্সবোৰ এনেকুৱা 1 2 3 4 5 6টা 7টা থাকে 7টা খাপ থাকে আৰু ধুনীয়াকৈ মানে এনেকুৱা স্পুন এখন দিয়ে ধুনীয়াকৈ ইউজ কৰিব পাৰে আচলতে আমাৰ সৰু যে বটলত থৈ দিয়া হয় বা পেকেটত থৈ দিয়া হয় খেলি মেলি হয় বিচাৰিবলৈ বা বটলত থৈ দিলে কোনটো কি মছলা ধৰিব নোৱাৰি কিন্তু এনেকৈ যদি সব মছলা একেলগে থাকে তেতিয়া মানে মাংস বা য'তে দিবলগীয়া হয় তেতিয়া ধুনীয়াকৈ দিবলৈ ইজি হৈ যায় বক্সটো উলিয়ালে ধুনীয়াকৈ দিলে এনেকুৱা এটা সুবিধা হয় মানে মই বহুত দিনৰ পৰা ল'ম বুলি ভাবিছিলোঁ তাৰপিছত অনলাইনত বিচাৰিলত পালোঁ আৰু খুব কম দামত পাইছোঁ চাওকচোন 120 টকা দুটা পাইছোঁ কিন্তু আপুনি অফলাইনত বিচাৰিব পাৰে কিন্তু অফলাইনত এনেকুৱা এটা দামেই বহুত হয়গৈ মই চাইছিলোঁ মানে আৰু অনলাইনত যিহেতুকে কম দামত পালোঁ সেইকাৰণে লৈ থলোঁ আপোনালোকৰ যদি প্ৰয়োজন হৈছে ল'ব পাৰে কমেণ্ট বক্সত লিংক বুলি কমেণ্ট কৰিব তেতিয়া আপোনালোকে পাই যাব লিংকটো আৰু কমেণ্ট বক্সত দিয়াই থাকিব বাৰু